প্ৰিয় বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন আৰু ধুনীয়া কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে চহৰৰ ধনী অতিথি আহিল গাঁৱৰ দুখীয়া ঘৰলৈ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। হেৰা কি হ'ল হে, ইমান একেবাৰে মুখখন ফুলাই থকাৰ নিচিনা লাগিছে যে, কিবা খং উঠি আছে নেকি বাৰু তোমাৰ? খং নুঠি কি, মোৰ কিবা ফূৰ্তি লাগিব লাগিছে নেকি? মোৰ গোটেই লাইফটো মানে একেবাৰে অশান্তিৰে ভৰি পৰিছে। কি হ'লনো? কি ইমান অশান্তি পালানো? মই জনাত বা মই দেখাততো তোমাৰ জীৱনত একো অশান্তিয়ে নাই। তুমি তাৰমানে মোৰ জীৱনৰ অশান্তিবোৰ কোনো দিন দেখি নোপোৱা। তুমি বিয়া পাতি বহুত সলনি হৈ গ'লা। অনুজ, তুমিতো জানাই মই কিমান ধনী ঘৰৰ ছোৱালী আছিলোঁ। গতিকে মই আমাৰ ঘৰখনত একো বস্তুৰ অভাৱ অনুভৱ কৰাই নাছিলোঁ কেতিয়াও। তোমাৰ প্ৰেমত পৰি তোমাক ভাল পাইহে মই এইখন ঘৰৰ বোৱাৰী হ'লোহি। এতিয়া মোৰ জীৱনত গোটেই অভাৱে অভাৱ। অনুজ, গৰমত মই এনেকৈ থকা একেবাৰে অভ্যাস নাই। আগতে ঘৰত মই AC ৰুমত আছিলোঁ আৰু এতিয়া এখন কিনো ফেন, ফেনখনো ভালকৈ নুঘূৰাই আমাৰ ৰুমত। অনুজ প্লিজ মোক AC এটা আনি দিয়া না। কি AC এটা আনো বুলি ক'লে জানো আনিব পাৰি? পিংকি, AC এটা আনিবলৈ গ'লে 40-50 হাজাৰ টকা ল'ব আৰু তাতে মাহে মাহে এক কাৰেণ্টৰ বিল 1000 টকা আহিব, সেইবোৰতো আছেই। গতিকে তুমিচোন জানাই বৰ্তমান মোৰ দৰমহা ইমানো বেছি নহয় যে মই ACটো আনিব পাৰিম আনো বুলি ক'লে আৰু মাহে মাহে তাৰ বিলো দিব পাৰিম। সেইবোৰ কথা এতিয়া বাদ দিয়া। শুনা, কাইলৈ মোৰ বছ আহিব অফিচৰ পৰা, বছ আৰু তেখেতৰ ৱাইফ। তেওঁলোকক মই ডিনাৰ কাৰণে ইনভাইট কৰিছোঁ আৰু তেওঁলোকক যিমান পাৰা কাইলৈ কিন্তু ভালকৈ তোমালোকে একেবাৰে শুশ্ৰূষা কৰিব লাগিব। মই তোমাক এতিয়াই কৈ থৈছোঁ দেই। আৰু বৌকো বাৰু মই ক'ম। আৰু মানে তেওঁলোকক ইমপ্ৰেছ কৰাৰ কাৰণটো কি জানানে নাই? যদিহে তেওঁলোক ভালকৈ ইমপ্ৰেছ হয় তেনেহ'লে অহা মাহত মোৰ প্ৰমোশ্যন হোৱাটো খাটাং। মানে আমাৰ ডিপাৰ্টমেণ্টৰ 3জনৰ ভিতৰত কোনোবা এজনৰ প্ৰমোশ্যন অহা মাহত হ'বই। গতিকে বছক মই একেবাৰে ইমপ্ৰেছ কৰিব বিচাৰোঁ যাতে বছে প্ৰমোশ্যন মোৰ কৰে। আৰু পিংকি, এটা গুড নিউজো আছে। যদিহে কেনেবাকৈ সঁচাকৈ মোৰ অহা মাহত প্ৰমোশ্যন হয় নহয়, তেতিয়া কিন্তু মোৰ দৰমহা এতিয়াতকৈ 3-4 গুণ বাঢ়ি যাব। আৰু তেতিয়া মই তোমাক অকল AC নহয়, যি বস্তু লাগে সকলোবিলাক আনি দিম। গতিকে তোমাৰ ওপৰতে কথা এতিয়া। কাইলৈ বছটোক তুমি ইমপ্ৰেছ কৰিব পাৰিব লাগিব, বুজিলা? বছত কিন্তু একেবাৰে চহৰীয়া আৰু কিমান ধনী সেয়াটো নকলেও হ'ব চাগে আৰু। গতিকে কেনেকৈ কি কৰিব লাগে সকলোবিলাক তুমি ঠিক কৰিবা। আৰু বৌকো বাৰু মই ক'ম, বৌ তোমাৰ লগত লাগি মেলি দিব। গতিকে খোৱা বোৱা সকলোবিলাক ভালকৈ যোগাৰ কৰিবা। অ'কে? কি 3-4 গুণ দৰমহা বাঢ়িব? সঁচাকৈ? তেনেহ'লেতো তোমাৰ প্ৰমোশ্যন হ'বই লাগিব। অনুজ, তুমি একেবাৰে বিনা টেনশ্যনত থাকা। মই সকলোবিলাক আয়োজন একেবাৰে পাৰফেক্ট কৰিম। চাবা, কাইলৈ বছত আমাৰ ঘৰলৈ আহি ইমানেই ইমপ্ৰেছ হ'ব যে অহা মাহৰ আগতেই তোমাৰ প্ৰমোশ্যন কৰি দিব। সেইটোৱে ময়ো বিচাৰোঁ পিংকি, ময়ো বিচাৰোঁ। গতিকে তোমালোকৰ ওপৰতে সকলোবিলাক কথা আৰু। অ'কে অনুজ, তুমি তেনেহ'লে এতিয়াই গৈ বৌক কৈ থৈ আহাগৈ যোৱা। কাইলৈ তেওঁ যাতে মোক সকলো কামতে হেল্প কৰি দিয়ে। মই অকলে ইমানবোৰ কৰিব নোৱাৰোঁতো। আৰু মই গৈ নকওঁগৈ, মই গৈ ক'লে আগে হেল্প বিচৰা নিচিনা হ'ব নহয়। চ' তুমিয়ে যোৱা, তুমি গৈ কৈ থৈ আহাগৈ বৌক। তাৰপিছতে অনুজ আহিল বৌকৰ ওচৰলৈ। অনুজ আহা। মানে বৌ, মই তোমাক কথা এটা ক'বলৈহে আহিলোঁ। বৌ, কাইলৈ তাৰমানে মোৰ অফিচৰ পৰা মোৰ বছ আহিব, বছ আৰু তেখেতৰ ৱাইফ। মানে ৰাতি ভাত সাজ খাবলৈ মাতিছোঁ। গতিকে বৌ, তুমি পিংকিৰ লগত অকণমান লাগি মেলি দিবা আৰু বৌ, তোমালোক দুজনী ঠিক কৰি ল'বা আচলতে বছটোক কি খোৱালে ভাল হ'ব নহ'ব সকলোবিলাক। আৰু মোক মাত্ৰ তোমালোকে লিষ্টখন দি দিলেই হ'ল, মই কি বজাৰ কৰিব লাগিব দিনতে। আৰু বৌ, যিমান পাৰা প্লিজ বছটোক ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰিবা হা। খোৱা বোৱা সকলোবিলাক একেবাৰে ভালকৈ বনাবা। তাৰমানে বছ ইমপ্ৰেছ হ'লে অহা মাহত মোৰ প্ৰমোশ্যন হোৱাৰ কথা, সেইটো কাৰণে বৌ। নেকি অনুজ, এইটোচোন খুব ভাল কথা। হ'ব দিয়া, তুমি একেবাৰে চিন্তা নকৰিবা। পিংকি আৰু মই আছোঁ নহয়, দুয়োজনীয়ে লাগি ভাগি সকলোবিলাক কৰিম। আৰু বছটোৰ কাৰণে কি খুৱাব লাগে নালাগে মই পিংকিৰ লগত আলোচনাটো কৰিম বাৰু। ৰ'বা, যিমান পাৰোঁ সকলোবিলাক ভালকৈ কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ বৌ, থেংক ইউ ছ' মাছ। সঁচাই বৌ, মই কিন্তু বিৰাট লাকি, কাৰণ মোক প্ৰত্যেকটো কথাতে তুমি আৰু দাদাই ইমান বেছি ছাপোৰ্ট কৰা নহয়। সঁচাকৈ। হ'ব দিয়া বৌ, এতিয়া মই আহিছোঁ। পিংকি, কালি মোক অনুজে কৈ থৈছে আজি বোলে তাৰ বছ আৰু তেখেতৰ হেনো মানুহগৰাকী আহিব। গতিকে
মই ভাবিছোঁ প্ৰথমতে চাহৰ লগত তেওঁলোকৰ কাৰণে পিঠা পনা লস্কৰা দুটামান মিঠৈ কেইটামান বনাই থওঁ বুলি আৰু ভাতৰ লগত কি কৰিলে ভাল হ'ব বাৰু মই ভাবিছিলোঁ লোকেল মুৰ্গী আনিবলৈ ক'ম লোকেল মুৰ্গী একেবাৰে অসমীয়া ষ্টাইলত জোল অকণ বনাম তাৰপিছত মাছ আনিবলৈ ক'ম মাছ আৰু টেঙাৰে আঞ্জা এখন বনাম তাৰপিছতে পটল আনিবলৈ ক'ম বুলি ভাবিছিলোঁ পটলৰো তৰকাৰী এখন বনাম আৰু দাইলটোতো থাকিবই আৰু তাৰপিছতে তিয়ঁহ পিঁয়াজ বিলাহী তাৰ চালাড অকণমান বনাম বুলি ভাবিছিলোঁ আৰু এই আমাৰ কলখাৰেদিও মাটি দাইল অকণমান বনাম বুলি ভাবিছিলোঁ তাৰপিছতে পচলা আৰু বুট ভাজিম বুলি ভাবিছিলোঁ কেনেকুৱা হ'ব বাৰু কোৱাচোন বৌ কি বুলি ক'লে আপুনি কি বনাব তেওঁলোকক খোৱাবলৈ এই চাহৰ লগত কি দিব মিঠৈ লস্কৰা পিঠা আৰু ভাতৰ লগত কি এই মাছৰ টেঙাৰ জোল এই খাৰ দি বনোৱা দাইল হে আপুনি তাৰমানে কি আমাৰ নাক কাণ কাটি শেষ কৰিব বিচাৰিছে নেকি বাৰু তেওঁলোকৰ আগত মোৰ হাজবেণ্ডে প্ৰমোশ্যনৰ কাৰণে তেওঁলোকক যিমান পাৰে ইমপ্ৰেছ কৰিবলৈ কৈছে আৰু আপুনি মানে এতিয়া সি যিটো কামত আছে তাৰ পৰাও একেবাৰে বাহিৰ কৰিব বিচাৰিছে সেইবোৰ বস্তু খুৱাই তেওঁলোকক পগলা নেকি বাৰু বৌ আপুনি তেওঁলোকক কি সেইবোৰ বস্তু ইছ ৰাম ভাবিবও কেনেকৈ পাৰিলে বাৰু তেওঁলোক হৈছে ইমান ধনী মানুহ চহৰীয়া মানুহ সেইবোৰ বস্তু নাখায় তেওঁলোকৰ কাৰণে মই ভাবিছোঁ ঘৰত একো নবনাই হোটেলৰ পৰাই অৰ্ডাৰ কৰি আনিবলৈ ক'ম বিৰিয়ানী পোলাও পিজ্জা বাৰ্গাৰ চেণ্ডউইচ আৰু বাটাৰ চিকেন বাটাৰ পনীৰ এই সকলোবিলাক মই অনুজক অৰ্ডাৰ কৰি আনিবলৈ ক'ম বুলি ভাবিছোঁ আপুনি মাত্ৰ দিয়া মেলাত মোক সহায় কৰি দিলেই হ'ব কিন্তু এনেকৈ হোটেলৰ পৰা আনি খোৱালে ভাল হ'ব কথা হ'ব জানো পিংকি তেওঁলোকে আমাৰ ঘৰলৈ গাঁৱলৈ ফুৰিবলৈ আহিব আকৌ তেওঁলোকক যদি সেই চহৰৰ হোটেলৰ পৰাই অৰ্ডাৰ কৰি আনি খুওৱা তেনেহ'লে মোৰ মতে কিন্তু কথাটো বেয়াহে হ'ব পিংকি আপুনি মোক শিকাব নালাগে কি বেয়া হ'ব কি ভাল হ'ব মই চহৰীয়া হয় বুজিছে আপুনি নাজানে নেকি বৌ মোৰ ঘৰৰ যে মাহঁতৰ ঘৰ কিমান ধনী মই কিমান চহৰীয়া কিমান ধনী ঘৰৰ ছোৱালী এতিয়া বিয়া হৈহে এই দুখীয়া ঘৰখনৰ বোৱাৰী হৈছোঁহি গতিকে আপুনি মোক শিকাব নালাগে চহৰীয়া আলহীক কেনেকৈ শুশ্ৰূষা কৰিব লাগে নালাগে বুজিলে মই সকলোবিলাক কথা জানো হ'ব আপুনি মাত্ৰ দিয়া মেলাত মোক সহায় কৰিলে হ'ব বাকী বনোৱা সিজোৱা কথা আপুনি একো চিন্তা কৰিব নালাগে মই চব অৰ্ডাৰ কৰাই আনিম সেই বুলি কৈ একেবাৰে পিংকি বৌয়েকৰ ওচৰৰ পৰা গুচিয়ে গ'ল গৈ তাই অনুজৰ ওচৰলৈ গ'ল আৰু অনুজক হোটেলৰ পৰা কি অৰ্ডাৰ কৰি আনিব লাগিব নালাগিব সকলোবিলাক বুজাই ক'লে গৈ জানো পাই এই পিংকিয়ে কিনো চিন্তাখন কৰিছে এনেকৈ ঘৰলৈ অহা অতিথিক হোটেলৰ পৰা বস্তু আনি খোৱালে জানো ভাল কথা হ'ব মোৰ মতে কিন্তু এনেকুৱা কৰিলে তেওঁলোকে বেয়াহে পাব যেন লাগিছে জানো তাইহে জানে দেই তাই যি কৰে কৰক মই কিন্তু তেওঁলোকৰ কাৰণে এই মিঠৈ কেইটামান পিঠা কেইটামান লস্কৰা কেইটামান এতিয়াতে বনাই থওঁ আৰু মাছ অকণ মাংস অকণো অনুজক নকওঁ আৰু আমাৰ এওঁকে আনি থ'বলৈ ক'ম ময়ো সেই সকলোবিলাক বস্তু গোটাই কৰি থ'ম তেওঁলোকে যদি হোটেলৰ পৰা অনা বস্তু খাই বেয়া পায় তেনেহ'লে মই লৰালৰিকৈ আটাইবোৰ বনাই দিম তেওঁলোকে যিখিনি খায় খাব আৰু কিন্তু পিংকি এনেকৈ হোটেলৰ পৰা বস্তু অৰ্ডাৰ কৰি আনি বস্তু খোৱালে ভাল কথা হ'ব জানো তেওঁলোকে আমাৰ ঘৰলৈ আহিব ঘৰলৈ মই ইনভাইট কৰিছোঁ আৰু এতিয়া যদি ঘৰলৈ মাতি আনি হোটেলৰ পৰা বস্তু আনি খুৱাওঁ তেনেহ'লে ভাল কথা নহ'ব নেকি আৰে তুমি এইবোৰ কথা টেনশ্যন ল'ব নালাগে অনুজ মই চহৰীয়া হয়নে নহয় কোৱাচোন বিয়াৰ আগততো মই চহৰতে আছিলোঁ গতিকে মই ভালকৈ জানো চহৰীয়া আলহী কি খাই ভাল পায় নাপায় সকলোবিলাক চহৰত মানুহবিলাকে এনেকৈ এই ঘৰত বনাই যায় নোখোৱাই অতিথিক হোটেলৰ পৰা অৰ্ডাৰ কৰি এনেই খুৱায় নহ'লে বাহিৰলৈ লৈ যায় বাহিৰতে নিখুৱাইগৈ বুজিলা গতিকে তুমি এইবোৰ চিন্তা কৰিব নালাগে তুমি মুঠতে অহাৰ টাইমত এই সকলোবিলাক লৈ আহিবা অ'কে তাৰপিছতে অনুজে ঘৈণীয়েকৰ কথা শুনি হোটেলৰ পৰাই সকলোবিলাক বস্তু সন্ধিয়াতে অৰ্ডাৰ কৰি আনি থ'লে আৰু তাৰপিছত এইফালে বৌয়েকে আকৌ গিৰিয়েকৰ হতুৱাই মাছ মাংস তাইক যি বস্তু লাগিব বুলি তাই ভাবিছিল সকলো বস্তু আনি থ'লে যদি সেই অতিথিয়ে হোটেলৰ পৰা অনা বস্তু খাবলৈ বেয়া পাওঁ বুলি কয় তেতিয়া মুঠতে লৰালৰিকৈ তাই এইবোৰ বনাই দিব তেনেকৈয়ে সন্ধিয়া লাগিল আৰু কিছু দেৰি পিছতে অনুজৰ বছ আৰু তেখেতৰ পত্নী আহি অনুজহঁতৰ ঘৰ পালেহি প্ৰথমতে বছ আৰু বছৰ পত্নীক খুবেই সুন্দৰকৈ বৌয়েকহঁতে কথা বতৰা পাতি বহিবলৈ দিলে কথা বতৰা পাতিলে চা চিনাকি হ'ল তাৰপিছতে সময় হ'ল খোৱা বোৱাৰ তাৰপিছতে একেবাৰে পিংকিয়ে বছ আৰু বছৰ ৱাইফক ডাইনিঙলৈ মাতি আনিলে তাৰপিছতে তাই অৰ্ডাৰ কৰি অনা বস্তুবোৰ তেওঁলোকৰ মুখৰ আগত দিলে তেওঁলোকতো দেখি আচৰিত আচলতে গাঁৱলৈ তেওঁলোকে কিছুমান অসমীয়া থলুৱা বস্তু সোৱাদ ল'বলৈহে আহিছিল কিন্তু এতিয়া সদায় চহৰত খাবলৈ পোৱা বস্তুবোৰ দেখি তেওঁলোক আচৰিত হ'ল সেয়া কি অনুজ তুমিচোন একেবাৰে বিৰিয়ানী পোলাও চিকেন বাটাৰ মচলা এইবোৰহে উলিয়ালা আমিতো বেলেগ এটা এক্সপেক্ট কৰিহে তোমালোকৰ ঘৰলৈ ডিনাৰলৈ আহিছিলোঁ
আমি ভাবিছিলোঁ তোমাৰ ঘৰ একেবাৰে গাঁৱত, গতিকে আজি তোমাৰ ঘৰলৈ গ'লে খাটি অসমীয়া ভাত এসাঁজ ভালকৈ খাব পাৰিম। কিন্তু এইবোৰচোন সদায় আমি খাই থকা বস্তুবিলাকেই উলিয়ালা। মই আকৌ তেনেকুৱা কিবা ওলাব বুলিহে ভাবিছিলোঁ। ময়ো তেনেকুৱা কিবা খাবলৈ পাম বুলিহে ভাবিছিলোঁ। তোমালোকেচোন এইবোৰ গোটেইবোৰ হোটেলৰ পৰাই অৰ্ডাৰ কৰি অনা যেন লাগিছে। হোটেলৰ খাদ্য খাই খাই আৰু এইবোৰ খাদ্য খাই খাই আমনি পোৱা হৈছোঁ জানানে। একেবাৰে খাবলৈ ইচ্ছাই নাযায়। ময়ো আজি একেবাৰে থলুৱা খাদ্য কিছুমান খাবলৈ পাম বুলিহে ভাবিছিলোঁ। পাব বাইদেউ, ছাৰ, একেবাৰে থলুৱা থালি এখন আপোনালোকৰ কাৰণে। আচলতে পিংকি সকলো বস্তু ৰেডি কৰিয়ে থৈছে। তাই আচলতে সেইখনেই বনাম বুলি কৈছিল, কিন্তু আকৌ পিছত ভাবিলে আপোনালোকে বা সেয়া খাই কেনেকুৱা পায়, সেইকাৰণেহে এইবোৰ বস্তু অৰ্ডাৰ কৰি আনিলে। কিন্তু সকলো যোগাৰ কৰিয়ে থোৱা আছে। পাকঘৰত মুঠতে আৰু বনালেই হৈছে। সেয়া পিংকি সকলোবিলাক যোগাৰ কৰি থৈছে। আপোনালোকে আৰু আধা ঘণ্টা বহি দিয়ক, আমি এতিয়াই গৈ দুইজনীয়ে লাগি ভাগি বনাই আনিছোঁ। হয় নেকি? তেনেহ'লে খুব ভাল কথা। আমি কিয়নো বেয়া পাম বাৰু। আমি আচলতে তেনেকুৱা খাদ্য খাবলৈ বিচাৰিয়ে ফুৰোঁ, কিন্তু সময়হে নাপাওঁ জানানে। আচলতে ময়ো এখেতৰ লগত বিজনেছতে লাগি থাকিবলগীয়া হয় যে, মই তেনেকৈ ৰান্ধিবলৈ বাঢ়িবলৈ সময়ে নাপাওঁ। আমাৰ ঘৰত থকা কুক দুজনেও আচলতে ভালকৈ সেইবোৰ ৰান্ধিব কৰিব নাজানে, গতিকে সদায় এনেকুৱাবোৰ খাদ্যই খাই থকা হয়। গতিকে আজি একেবাৰে থলুৱা খাদ্য খাবলৈ পালে খুব বেছি ভাল পাম। তাৰ কাৰণে আমি আধা ঘণ্টা নালাগে 1 ঘণ্টা 1.5 ঘণ্টা বহিম। যদি লৰালৰিকৈ বৌয়েকে গৈ পাকঘৰত বনোৱা সিজোৱাত লাগিল, আৰু তাৰ এঘণ্টামানৰ ভিতৰতে ধুনীয়াকৈ কলপাতত সজাই থলুৱা খাদ্যৰে ভৰপূৰ এখন থালি ৰেডি কৰি বছ আৰু বছৰ ৱাইফক দিলে। তেওঁলোকে একেবাৰে পেট ভৰাই খালে, খুবেই তৃপ্তিৰে। তেওঁলোকে আচলতে খাই খুবেই তৃপ্তি পালে সেইখন। আৰু তাৰপিছতেই সঁচাই বৰ ভাল লাগিল দেই। আজি বহুত বছৰৰ মূৰত আচলতে এনেকুৱা খাদ্য কিছুমান খাবলৈ পাইছোঁ। সেই মোৰ মা জীয়াই থাকোঁতে আচলতে তাহানিতে আমাৰ গাঁৱৰ ঘৰলৈ গ'লে মাৰ হাতেৰে বনোৱা এনেকুৱা খাদ্য খাবলৈ পাওঁ, আৰু সেই তেতিয়াৰ পৰা আজি অত বছৰৰ মূৰত এয়া খাইছোঁ। সঁচাই খুব ভাল লাগিল অনুজ, খুব ভাল লাগিল। তোমালোকৰ ঘৰলৈ এনেকৈ ডিনাৰ কৰিবলৈ আহি এই সাঁজ ভাত খাই সঁচাকৈ পৰম তৃপ্তি পোৱা যেন লাগিছে। অনুজ, তুমি কিন্তু খুব সৌভাগ্যশালী দেই যে পিংকিৰ দৰে ৱাইফ এগৰাকী পাইছা। ইমান সুন্দৰকৈ ৰান্ধিছে সকলোবিলাক। চাই ইমান ভাল লাগিল খাই, ময়ো খুব তৃপ্তি পালোঁ কৈছোঁ নহয়। আৰু এটা কথা, হেৰি আপুনিও কওক আকৌ, যে আমি এই ভাত সাজ খাই ইমানেই তৃপ্তি পালোঁ যে আমি দুয়োজনে ঠিক কৰিছোঁ অহা মাহত প্ৰমোশ্যনটো অনুজৰ ফিক্স। একেবাৰে প্ৰমোশ্যন হ'ল বুলিয়ে ধৰা আৰু সেই খাই কথা শুনিছে অনুজ আৰু পিংকি একেবাৰে ফূৰ্তিতে নাচি উঠিব, তেনেকুৱা লাগিল সিহঁতৰ। তাৰপিছতে বছ আৰু বছৰ ৱাইফ গুচি গ'ল, আৰু তেতিয়াই পিংকিয়ে বৌয়েকক ক্ষমা বিচাৰিলে যে আচলতে তাই ভাবিছিল বৌয়েকত গাঁৱলীয়া বাবে একো নাজানে, তাইহে সকলোবিলাক জানে। কিন্তু আজি একমাত্ৰ বৌয়েকৰ কাৰণেহে অনুজে এনেকৈ প্ৰমোশ্যন পাবলৈ সক্ষম হ'ল। নহ'লে তাই অৰ্ডাৰ কৰি অনা বস্তুবোৰ দেখি বছ আৰু ৱাইফৰ খঙে উঠিছিল, কিন্তু বৌয়েকে সকলোবিলাক বস্তু আগৰে পৰা যোগাৰ কৰি থৈছিল কাৰণে আজি বছহঁতক ইমপ্ৰেছ কৰিব পাৰিলে। আৰু তাকে দেখি পিংকিয়ে বৌয়েকক ক্ষমাও বিচাৰিলে। আগবেলা আচলতে তাই বৌয়েকে একো নাজানে বুলি ভাবিছিল, কিন্তু এতিয়াহে বুজি পালে যে বৌয়েকৰ কাৰণে আজি সকলোবিলাক সম্ভৱ হ'ল। আৰু বৌয়েকে আনকি আলহীৰ আগত নক'লেও যে এই সকলোবিলাক বৌয়েকে ৰান্ধিছে। আচলতে বৌয়েকে সকলোবিলাক পিংকিয়ে ৰন্ধা বুলি তেওঁলোকৰ আগত ক'লে, যাৰ বাবে পিংকিয়ে ইমান প্ৰশংসা পাবলৈও সক্ষম হ'ল। তেন্তে আমাৰ কাহিনীটো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।